সকলোকে নমস্কাৰ। আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক, এইটো আমি আশা কৰিছোঁ। মই এতিয়া এটা ভগৱানৰ প্ৰাৰ্থনা গাম, আপোনালোকে মোৰ পিছে পিছে গাব লাগিব। মংগলম ভগৱান বিষ্ণু মংগলম গৰুড়ধ্বজ মংগলম পুণ্ডৰীকাক্ষ মংগলায়তনো হৰিঃ মংগলায়তনো হৰিঃ শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, গতি মঙ্গল হওক, স্থিতি মঙ্গল হওক, গতি মঙ্গল হওক, স্থিতি মঙ্গল হওক, গতি মঙ্গল হওক, স্থিতি মঙ্গল হওক, মঙ্গল হওক, স্থিতি মঙ্গল হওক, ধৰিত্ৰীৰ কণ কণ 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 মঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক, শুভমঙ্গল মঙ্গল মঙ্গল হওক। ওম শান্তি। শান্তি শান্তি। কৃষ্ণ জয় শ্রীকৃষ্ণ। আজি গুৰুবাৰ, পবিত্ৰ গুৰুবাৰ, আৰু আঘোণ মাহ। ইয়াক সংস্কৃতত মাৰ্গশীৰ্ষ বুলি কয়। ভগৱানে কৈছে এই যে 12টা মাহ আছে, তাৰ ভিতৰত মই আঘোণ মাহত মাছা নাম মাৰ্গ শীৰ্ষোহম, গোটেই মাহবিলাকৰ ভিতৰত মই বিশেষ ৰূপে এই আঘোণ মাহত থাকোঁ। এইটো শৰৎকালো
বৰ বৰষুণৰো গণ্ডগোল নাই, গৰমৰো কোনো গণ্ডগোল নাই, শেৱালিবিলাক ফুলিছে, পথাৰৰ ধানবিলাক বা শস্যবিলাক পকিছে, সকলোৱে তাক চপাইছে। এইখিনি সময়ত দৰিদ্ৰতাও ইমানকৈ নাই। সকলো সুবিধা হৈছে। শাক পাচলিৰ পৰা আৰম্ভ কৰি এই মাহটো অত্যন্ত পবিত্ৰ মাহ। এই পবিত্ৰ মাহত আজি এটা পবিত্ৰ কৰ্ম আমি সম্পাদন কৰিবৰ কাৰণে সকলো ভক্ত বৈষ্ণৱ একেলগে আমি ইয়াত গোট খাইছোঁ। বৰ আনন্দৰ কথা। আমাৰ এজন ইয়াৰ বিশেষ ব্যক্তি হ'ল, তেখেতৰ ঘৰ নলবাৰী বালিতাৰাত, দকুচিত। তেখেতৰ নাম হ'ল শ্ৰদ্ধেয় শ্ৰীযুত গিৰীন্দ্ৰনাথ ডেকা ডাঙৰীয়া। শান্ত মানুহ দেখিছেই। এখেত আমাৰ লগত বহুদিনতেই সম্বন্ধ। আমাৰ আশ্ৰমৰ এবাৰ হিচাপ কিতাপ পৰীক্ষা কৰিবৰ কাৰণেও গভৰ্ণমেণ্টৰ ফালৰ পৰা পঠিওৱা হৈছিল কেইবাজনকো। তেখেতলোকে চাই চিতি অল ৰাইট বুলি কৈ আহিছে। গতিকে আজি আকৌ তেখেতক লগ পালোঁ ইয়াত, বৰ আনন্দৰ কথা। দ্বিতীয়তে তেওঁৰ পুত্ৰ হ'ল শ্ৰীমান অনুপম ডেকা। ইয়াত বহি আছে। ৰাইজৰ ফালে চাই নমস্কাৰ কৰি দিব লাগে বঢ়িয়াকৈ। গুড, থেংক ইউ। বৰ শান্ত ল'ৰা। আমাৰ এজনী ছোৱালী শান্তি সাধনা আশ্ৰমতে থাকি পঢ়া, সংস্কৃত পঢ়িছিল, শ্ৰীমতী ৰশ্মি ডেকা। ৰশ্মি ডেকাই যেতিয়া আশ্ৰমলৈ গৈছিল পঢ়িবলৈ, তেতিয়া ৰশ্মি ডেকাৰ বাইদেউকে চম্পা, আমি এতিয়া শান্তি সাধনা আশ্ৰমৰ বিশেষ এগৰাকী দায়িত্বশীল ব্যক্তি। তেওঁক তেতিয়া কৈছিলে, তোৰ ভনীয়েৰ যেতিয়া আহিছ, তোৰ হাততে গোটেই পইচা পাতি হিচাপ থাকে, যদি তই অকণমান খেলি মেলি কৰি ইফালে সিফালে 2-4 পইচা ভনীয়েৰক বেলেগে দিলি, তেতিয়াহ'লে বৰ ডাঙৰ বদনাম হ'ব। তাই ক'লে, মই নকৰোঁ এইটো। আৰু ঠিক তেনেধৰণেই কৰিলে। আৰু ৰশ্মিয়ে বৰ ধুনীয়াকৈ সংস্কৃতত ইউনিভাৰ্চিটিৰ পৰা ফাৰ্ষ্ট ক্লাছ পাইছে। আৰু তাৰপিছত এতিয়া নগাঁও কলেজ, নহয় জানো, নগাঁও কলেজ, ছোৱালী কলেজ, তাত সংস্কৃত পঢ়ুৱাই। আৰু বৰ্তমান ডক্টৰেটো কৰি আছে। সংস্কৃত বিশ্ববিদ্যালয়ত ডক্টৰেটো কৰি আছে। আৰু এই ৰশ্মিৰ ককাইদেউয়েক ইয়াতে আছে, বৰ ওখ মানুহ এজন। আৰু তেখেতো মাষ্টৰ। তাৰপিছত চম্পাও মাষ্টৰ। কিন্তু মোৰ আটাইতকৈ আকৰ্ষণ কাৰ কাৰণে, ৰশ্মি আৰু চম্পাৰ মা শ্ৰদ্ধেয়া সত্যমা ডেকা বৰ ভক্ত মানুহ আছিল। তেওঁ ভক্তি, ঈশ্বৰ ভক্তি আৰু সহজ সৰলতাৰ বাহিৰে অন্য একো নাজানে। এইকাৰণে ভাল ভাল ল'ৰা ছোৱালী জন্ম দিলে। আৰু তাৰপিছত এই দুয়োজনে মিলি, এতিয়া অনুপম আৰু ৰশ্মি মিলি ইয়াতেই অসমৰ মধ্যস্থান নগাঁও, য'ত শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষে জন্ম লৈছিল, অৱতাৰ গ্ৰহণ কৰিছিল। আজি বহুদিনৰ আগতে ইয়াত আহি আমি 2.5 মাহ পদযাত্ৰা কৰিলোঁ গাঁৱে গাঁৱে। আৰু ৰাইজৰ ভক্তিবিলাক দেখি মোৰ লাগিল সেইখিনি সময়ত
যে এনেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াত জন্ম লোৱা নাই। মানুহবিলাকৰ যি ভাৱনা, ভক্তি, ব্যৱহাৰ এই গোটেইবিলাক দেখি আমাৰ সেইটো অনুভৱ হ'ল। আৰু তেনে নগাঁৱৰ, তেওঁলোক এতিয়া মৰিগাঁৱত মূল ঘৰ, ৰশ্মিৰ হওক বা চম্পাৰ হওক, সেই একেবাৰে মনহা গাঁও, সেই গাঁৱত আৰু তাৰ ওচৰতে পবিতৰা অভয়াৰণ্যখন আছে। তাত গড়বিলাক মানুহে দেখিবলৈ পাব আৰু বিভিন্ন জীৱ জন্তু দেখিবলৈ পাব। আৰু তেওঁলোকৰ ঘৰটোৰ পিছপিনে এখন ডাঙৰ পথাৰ, ব্ৰহ্মপুত্ৰলৈকে আমি তাত গৈছোঁ, নাম সংকীৰ্তন আদি কৰিছোঁ, ভোজনো কৰিছোঁ। সেই তাৰ পৰা এতিয়া এই ঘৰটো আজি ইয়াত গৃহপ্ৰৱেশ আনুষ্ঠানিকভাৱে ভগৱানৰ নাম সংকীৰ্তন কৰি ইয়াত আৰম্ভ কৰিছে। আৰু এই ভক্তসকলো ওচৰৰ পাজৰৰ পৰা বা শান্তি সাধনা আশ্ৰমৰ পৰাও গোটেইসকল আহি ঈশ্বৰৰ নাম সংকীৰ্তন কৰি এই বস্তুটো পবিত্ৰ কৰিছে। ঈশ্বৰৰ নাম সংকীৰ্তনৰ সমান মংগলময় বস্তু একো নাই। কোনো যাগ যজ্ঞ পূজা এইবিলাকে সেইটো কৰিব নোৱাৰে, যিটো ঈশ্বৰৰ নামে কৰে, অত্যন্ত পবিত্ৰ। আৰু ঈশ্বৰৰ নামৰ সমান শক্তিশালী বস্তু জগতত একো নাই। গতিকে আজি নামৰ উচ্চাৰণ আপোনালোক সকলোৱে মিলি কৰিলে। গতিকে ইয়াত যদি কিবা অপায় অমংগল আছিলোঁ, অনেক অপশক্তি আছিলোঁ, এই নামে সকলোকে ইয়াৰ পৰা খেদি পঠাই দিলে। আৰু এতিয়া মংগলেই মংগল। সেইকাৰণে মংগলম ভগৱান বিষ্ণু, মংগলম গৰুড়ধ্বজ, মংগলম পুণ্ডৰীকাক্ষ, মংগলায়তনো হৰি বুলি আমি আৰম্ভ কৰিছোঁ। ইয়াত ভগৱান বিষ্ণু ইয়াত থাকিব আৰু বিষ্ণু আপোনালোক সকলোকেই আনন্দ প্ৰদান কৰিব। এতিয়া এই ঘৰ এতিয়া বৰ ধুনীয়াকৈ তৈয়াৰ কৰিছে। আৰু মই ভাবোঁ যে এই ঘৰ তৈয়াৰ কৰোঁতে এপইচাও দুৰ্নীতিৰ পইচা অহা নাই। আই বিলিভ ইন ডেট ৱে। হয়নে কথাটো? নাই অহা। মোৰ বিশ্বাস যে নাই অহা। আৰু যদি নাই অহা, বৰ আনন্দৰ কথা হৈছে এইটো। আৰু এইটো কেৱল এখেতলোকৰ ঘৰ নহয়, যিকোনো ভক্ত বৈষ্ণৱৰ এইটো ঘৰ। এম আই কাৰেক্ট অৰ নট কাৰেক্ট? কাৰেক্ট। এইটো ভক্ত বৈষ্ণৱ যি সম্প্ৰদায়ৰে নাহক লাগিলে, এইটো নুসুধিব যে আপুনি কোন সম্প্ৰদায়ৰ। বিভিন্ন ধৰণৰ ধৰ্ম সম্প্ৰদায় আছে। শংকৰদেৱৰ ভিতৰতো বহুত আছে। শংকৰদেৱৰ বিচাৰ ৰখা মানুহো বহুত অনেক সম্প্ৰদায় আছে। আপোনালোকে যেতিয়া ইয়ালৈ আহিব, ভকত বৈষ্ণৱ ৰাতি থাকিবলগীয়া হ'ব, আপোনালোকে খোৱাবতো পাৰিবই, কোনো অসুবিধা নাই। ইমান ধুনীয়া ঘৰ বনালে যেতিয়া, তেতিয়াহ'লে ভকত বৈষ্ণৱ আহিলেও থাকিবলৈ দিয়া, খুওৱা আদি সেৱা আপোনালোকে কৰিব পাৰিব। এইটোত কোনো অসুবিধা নাই। দিনক দিনে ভাল হৈ গৈ থাকিব। আৰু সৰু এটি শিশু কন্যা আছে, বৰ মৰমীয়াল তাইও। তাইৰ নামটো হ'ল দেৱাংশী ডেকা। দেৱৰ অংশৰ পৰা আহিছে, সেইকাৰণে দেৱাংশী হয়ো। এতিয়ালৈকে বৰ সুন্দৰ ব্যৱস্থা। তেওঁকো ভাল শিক্ষা দি, ভাল সংস্কাৰ দি, মাতা পিতাতকৈও বেছি আগবাঢ়িব পৰা এটা ব্যৱস্থা কৰিব লাগে। এতিয়া কথা হ'ল, মোৰ আৰু স্বামীজী আমাৰ দুইজনৰ ঘৰ নাই। চবেই জানে এইটো কথা। আমি ঘৰ নবনালোৱেই। সম্পত্তি আমাৰ নায়েই। ৰাইজে দিয়া সৰু জুপুৰি একোটা আমি আছোঁ দুইজন।
কালিলৈ যদি ৰাইজে কয় যে নাই হেম ভাই তুমি ইয়াৰ পৰা যাব লাগে আৰু তেতিয়াহ'লে যাব লাগিব। বেজী এটাও নোলোৱাকৈ যাব লাগিব আৰু গছৰ তলত থাকিব লাগিব বা ৰাস্তাৰ কিনাৰত প্লাষ্টিক এখন দি তাত থাকিব লাগিব। পিছে আমি তাতে বৰ সুখী আনন্দিত, বা আমাৰ বৰ ডাঙৰ এখন ঘৰ আছে। কোনখন ঘৰ? এই আকাশখন আমাৰ ঘৰ। ইয়াত এটা ছট এটা আছে, দেখিছেনে নাই? এইটো ইয়াৰ পৰা ওপৰলৈ যাব নোৱাৰি। কিন্তু আমাৰ ঘৰ যিটো, যিমান গৈ থাকে যিমান গৈ থাকে কম নহয়, এনেকুৱা ঘৰ আমাৰ আছে। গতিকে আমি কোনোদিনাখন মনত দুখ পোৱাই নাই যে আমাৰ ঘৰ নাই। 2 নম্বৰ, ভাগৱতত লিখিছে, মই নাই কোৱা, ভাগৱতৰ 11 স্কন্ধত ভকত কেনেকুৱা হ'ব লাগে বোলে? সাপৰ নিচিনা হ'ব লাগে। আপুনি ক'ব সাপ পাৰি, বাপৰে বৰ ভয়ংকৰ বস্তুৰ কথা কৈছে। নাই কোৱা, সাপ বৰ ভাল বস্তু। সাপক মৰাটো বৰ ডাঙৰ পাপ। সাপে আমাৰ ইমান উপকাৰ কৰি আছে তাৰ হিচাপ নাই। দিনে সাপে 35টাকে নিগনি খায় আৰু খেতি বাতিত থকা পোক পৰুৱাবোৰ খায়। আৰু আপোনাৰ ঘৰলৈ আহিলে আপুনি যে কোনো অপকাৰ নকৰে, সিহঁতেও একো অপকাৰ নকৰে। কিন্তু সাপৰ এটা বিশেষ গুণ কি ভাগৱতে কৈছে, যে নিজে ঘৰ নাসাজে। নিগনিয়ে বা অন্য যি ঘৰ সাজি থৈ দিয়ে তাত আজি থাকে। কেতিয়াবা আপোনাৰ খেৰ এদম আছে, তাৰ ভিতৰতে সোমাই থাকিল। কেতিয়াবা ঘৰৰ ভিতৰত তলতে থাকিল, কেতিয়াবা জংঘলৰ ক'ৰবাতে থাকিল। এনেকৈ বেলেগ বেলেগ জেগাত সাপবিলাক থাকে। ভকতো বোলে এনেকুৱা হ'ব লাগে, নিজে ঘৰ তৈয়াৰ কৰিব নালাগে। জগতৰ মানুহে যিবোৰ তৈয়াৰ কৰি থৈছে, ভগৱানে যিবিলাক তৈয়াৰ কৰি থৈছে, এইবিলাকতে থাকিব লাগে, আনন্দ কৰিব লাগে। কিন্তু আমিতো এনেকুৱা ভকত হ'ব পৰা নাই হোৱা ভকত। তথাপিতো সেইটোতো আমি ৰাখিছোঁ যে ঠিক আছে, আমাৰ ঘৰেই নালাগে আমাক। কেতিয়াবা আমি এখেতৰ ঘৰত গৈ থাকিলোঁগৈ, কেতিয়াবা তেখেতৰ ঘৰত গৈ থাকিলোঁগৈ। ৰাইজে মাতি নি ক'ৰবাত থাকিলে তাত থাকিলোঁ, নহ'লে গছৰ তলত থাকিলোঁ, পাহাৰৰ গুহাৰ তলত থাকিলোঁ। অসুবিধা একো নাই। কিন্তু আমি এতিয়া বিচাৰোঁ যে দেশখনত, আমাৰ অসমখনত, আমাৰ ভাৰতবৰ্ষখনত, আমাৰ পৃথিৱীখনত প্ৰতিটো পৰিয়ালৰে এটা এটা ঘৰ হোৱা উচিত। আগৰ দিনবিলাক নাইকিয়া হ'ল। জংঘলত থাকিম বুলি এতিয়া জংঘলেই নাই। হিমালয়ত থাকিম বোলে, তাতো জেগা নাইকিয়া হৈ গ'ল এতিয়া, কাৰণ গছ নাই এতিয়া। গুহাবিলাক হিমালয় আছে, থাকিলেও তাত মানুহ ভৰি গ'ল। গতিকে এই বিজ্ঞানৰ যুগত অলপমান সেই বস্তুটো, গৃহত্যাগটো অলপ বদলি কৰি দিব লাগে। ঘৰতে থাকিম, লাগিলে সৰু ঘৰ হওক, কিন্তু হ'ব লাগে হোলচম, মানে স্বাস্থ্যকৰ। শুদ্ধ পানী, শুদ্ধ হাৱা, শুদ্ধ বায়ু, শুদ্ধ পোহৰ, এই বস্তুবিলাক পৰা সকলোৰে তেনেকুৱা এটা এটা ঘৰ, ল'ৰা ছোৱালীবিলাকে পঢ়া শুনা কৰিবৰ কাৰণে ভকত আহিলে থাকিবলৈ দিব পৰা ব্যৱস্থাকে এনেধৰণৰ হ'ব লাগে। কোনোবা অধ্যয়ন কৰিবৰ কাৰণে আহিব পাৰে, সেইটো আমি ব্যৱস্থা এটা কৰি দিব লাগিব। মই এতিয়া ভাবিছোঁ যে ছোৱালীজনীৰ কাৰণে পঢ়াৰ ৰুমটোনো ক'ত কৰিছে, চাবলৈ থাকি গ'ল। সদায় পূব আৰু উত্তৰ ফালৰ দিশত তেওঁলোকে মুখখন কৰি যাতে পঢ়িব পাৰে, এইটো ব্যৱস্থা কৰিব লাগে। যদি দক্ষিণৰ ফালে কৰিলে, সি 25 বাৰ পঢ়িলেও মনত নৰব।
পূবৰ ভালে, উত্তৰৰ ভালে, একেবাৰে নোৱাৰিলে পশ্চিমৰ ভালে, কিন্তু দক্ষিণৰ ফালে যে কৰি দিলে তাৰ মাথাই কাম নকৰা হ'ব। সেইটো কৰিছেনে নাই সেইটোও চাবলগীয়া কথা আছে। পানীৰ ব্যৱস্থাটো কেনেকৈ হৈছে, নিজৰ ঘৰৰ পানীও দক্ষিণৰ ফালে যদি হয় পানীৰ সোঁতটো, তেতিয়াহ'লে কি হ'ব, ঘৰৰ ইজনে সিজনৰ কোনেও কাকো বুজি নোপোৱা হ'ব, ইজনৰ কথা সিজনে নুবুজিব, সিজনৰ কথা সিজনে নুবুজিব, তাৰপিছত গৈ কাজিয়া পেচালৰ সৃষ্টি হ'বগৈ আদি আদি। আৰু দুৱাৰখনো মেইন যিখন দুৱাৰ সেইখন সদায়েই দক্ষিণৰ ফালে হ'ব নালাগে। কেলে, যমৰ ৰাজ্যখন যিখন আছে সঞ্জমণিপুৰ, সেইখন কিন্তু দক্ষিণৰ ফালে, আৰু যম সদায় দক্ষিণ দুৱাৰেদি দক্ষিণৰ খিৰিকীয়েদি ভিতৰলৈ সোমায়। এতিয়া কোনটো পূব কোনটো পশ্চিম মই এইটো বুজিয়ে পোৱা নাই। এতিয়া নতুনকৈ আহিছোঁ, কিন্তু আপোনালোকে ইউ টেক কেয়াৰ অফ ইট, যাতে এনেধৰণৰ হয় পূবৰ ফালে বা উত্তৰৰ ফালে, আৰু যিবিলাক মংগলময় কাম কৰিবলৈ থাকে উত্তৰ পূব কোণত। বিষয়টো কি চলি আছিল যে এতিয়া আৰু সকলোৱে জংঘললৈ গৈ বা পাহাৰলৈ গৈ হিমালয়লৈ গৈ থাকিব নোৱাৰেগৈ। এতিয়া সকলোৱে নিজৰ নিজৰ এখন পবিত্ৰ ঘৰ, এখন পবিত্ৰ জুপুৰি এটা হ'লেও, দুখীয়াৰ ভগা পজা একোখনি তীৰ্থতাত, একোখনি শান্তিৰ আশ্ৰম, শান্তি সাধনা আশ্ৰম, এখন আশ্ৰম তাত বনাই থ'লে নহ'ব। প্ৰতিখন গাঁৱতে প্ৰতিঘৰ মানুহতে শান্তি সাধনা আশ্ৰম হ'ব লাগিব। য'ত শান্তি আছে তেই শান্তি সাধনা। গতিকে আমি আজি ইয়াত এইটো শান্তি সাধনা আশ্ৰমৰ আৰম্ভই কৰি দিছোঁ। এম আই কাৰেক্ট অৰ ইনকাৰেক্ট? হয়তো আমি নাহিবও পাৰোঁ, কিন্তু যিকোনো মানুহ য'ৰ পৰাই নাহক লাগিলে, সঁচি অৰ্থত যদি আহে ইয়ালৈ, তেতিয়াহ'লে তেওঁ এই ঘৰখনত অলপমান শান্তি পাই যাব লাগিব, শান্তি পাই যাব লাগিব। য'ত গোটেই সমাজখনেই ভাল, তাত ভাল হোৱাটো ইমান অসুবিধা নাই। কিন্তু ৰাৱণৰ লংকাত ভাল হোৱাটো বৰ ডাঙৰ কথা। হনুমান যেতিয়া গ'ল, সমুদ্ৰ পাৰ হৈ একদম গ'ল, গৈ আৰু তাত পালেগৈ, পাই এতিয়া আৰু ধৰিব পৰা নাই গোটেইবোৰ। অ'ত দেখিছে গৰুৰ মূৰ, ত'ত দেখিছে হাতীৰ মূৰ, ত'ত দেখিছে ম'হৰ চকাটো পৰি আছে, খাই খাই পেলাই দিয়ে। খাই পেলাই বস্তু ক'লৈ পেলাব, ইফালে গ'লে য'ত ত'ত পেলাই দিয়ে। বাপৰে বাপ, কোন জেগালৈ আহিলোঁ এইখন। এটা সৰু নাইবিয়া ৰূপ ধাৰণ কৰি এতিয়া ই ঘূৰি ফুৰিছে আৰু চাইছে। ৰাতিপুৱা শুই উঠাৰ লগে লগে 3টা বজাৰ পৰা চিঞৰ বাখৰ আৰম্ভ হ'লোঁ। ধৰো, মাৰো, আনো, খাওঁ। ৰাক্ষসৰ এইটোৱে কথা। যি ঘৰত ৰাতিপুৱা শুই উঠাৰ লগে লগে চিঞৰ বাখৰ খোৱাৰ কাৰণে মাৰ ধৰ লাগি থাকে, নানা কথা হেৰি কৰে, সেইটোৱে ৰাক্ষসৰ জেগা। বাপৰে বাপ, এনেকুৱা জেগালৈ আহিলোঁ। ক'ৰবাত এজন ভাল মানুহ পোৱা নাযায়নে? ক'ৰবাত যিবিলাক সৎ মানুহ, ঈশ্বৰৰ কথা চিন্তা কৰে, জ্ঞানৰ কথা ভাবে, সেইবিলাক মানুহে কিন্তু ৰাতি 3টা বজাতে উঠি যায়। ৰাতি 3টা বজাতে উঠি যায় আৰু কেতিয়াবা ঈশ্বৰৰ নাম সংকীৰ্তন কৰে। কিন্তু ইয়াততো কোনো মাৰ ধৰ কাট, ইয়াৰ বাহিৰেতো কোনো কথাই নাপাতে।
ৰশ্মি যিহেতু সংস্কৃত পঢ়ি আছে, এইবিলাক চব জানিব মই কোৱা কথাবোৰ, অন্য নাজানিলেও, ডক্টৰেট কৰিছে, গতিকে পাৰিব, এইটো বুজি পাব। এতিয়া হনুমানে বিচাৰিছে যে এঘৰ ক'ৰবাত মানুহ পোৱা নাযাবনে? গৈ থাকোঁতে 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 ৰাতিপুৱা ৩টা বজাৰ লগে লগে এঘৰ মানুহৰ সন্মুখত কিন্তু তুলসী গছ এজোপা দেখা পালে। তুলসী ভগৱানৰ পত্নী, তুলসী ভগৱানৰ পূজাৰ মূল সামগ্ৰী, তুলসী অত্যন্ত পবিত্ৰ। য'ত তুলসী গছ থাকে, এই ৰশ্মিহঁতৰ ঘৰলৈ মই গৈছিলোঁ আগতে, আজি কেইবা বছৰৰ আগতে, এইগৰাকীও আছেই। মোৰ এটা বৰ ভাল লাগিলে, ৰঙা ৰঙা ফুল ইমান আৰু তুলসী গছ ইমান ধুনীয়াকৈ একদম এডৰা কৰি থৈছে। সেইকাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকৰ ভাল হ'ল। কিন্তু তুলসী গছ এজোপা এতিয়া তাত ৰুই থোৱা আছে আৰু, বাহ, ইয়াত নিশ্চয় কিবা এটা হ'ব। চব জেগাতে গৰুৰ জকা, ম'হৰ জকা, গৰুৰ শিং, ম'হৰ শিং, এইবোৰহে পোৱা যায়, কিন্তু ইয়াততো তুলসী দেখিছোঁ, ফুল দুজোপামান দেখিছোঁ, নিশ্চয় এইটো ভাল জেগা হ'ব বুলি আৰু ৰৈ আছে। আৰু এফালৰ পৰা আহিল নহয় এটা শব্দ, ৰাম হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম ৰাম, গাব, ৰাম হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম ৰাম গোবিন্দ গোবিন্দ ৰাম 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 গোবিন্দ গোবিন্দ ৰাম 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 গোবিন্দ গোবিন্দ ৰাম গোবিন্দ গোবিন্দ ৰাম 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 মুকুন্দ মাধৱ ৰাম 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 মুকুন্দ মাধৱ ৰাম ৰাম ৰাম। হনুমানৰ আচৰিত লাগিল, এই ৰাক্ষসৰ মাজত এনেকুৱা ৰাম নাম গোৱা কোন? এনেকৈ ভাবি থাকোঁতে তেওঁৰ একদম শৰীৰৰ নোমবিলাক এতিয়া আৰু জিঘাৰ খাই উঠিছে, শিহৰি উঠিছে। তেনেকৈ সিটো চুকৰ পৰা মাতিলে নহয়, মহিলাৰ মাত, ৰাম হৰি ৰাম হৰি ৰাম 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 হৰি ৰাম হৰি ৰাম ৰাম। সিপিন ল'ৰাটোৱে মাতিছে অন্য ফালৰ পৰা, সিও মাতিছে, ৰাম হৰি ৰাম হৰি ৰাম ৰাম। এতিয়া মানুহজনটো ওলাই আহিল, ডাঙৰ মানুহজন যে প্ৰথমতে কৈছিলে, তেওঁ আহি তুলসীত নমস্কাৰ কৰিছে। হনুমানো আহি পেলাই এতিয়া তাত সৰু এটা বান্দৰ হৈ পেলাই নমস্কাৰ কৰিলে।
আপুনি কোন? ৰামৰ নাম লৈছে, হৰিৰ নাম লৈছে, কি কথা? তেওঁ ক'লে মোৰ নামটোতো হেৰি বিভীষণ, মই ৰামৰ মানে ৰাৱণৰ ভাই হওঁ, মই বিভীষণ। আৰু এই যে নাম লৈছে বোলে এগৰাকী হ'ল মোৰ পত্নী আৰু ইটো হ'ল মোৰ ল'ৰাটো। এই সংসাৰত মানে এইখন সমাজত আমি তিনিজনেই মানুহ আৰু ঈশ্বৰৰ ৰামৰ নাম লোৱা। আপুনি কোন? বোলে মই ৰামৰ দূত হনুমান। হনুমান? বোলে হনুমান। আৰে নমস্কাৰ নমস্কাৰ, কি কাৰণে আহিলে, কি কথা? এই গোটেই হনুমানে ক'লে আৰু যে মই সীতা মাতাক বিচাৰি আহিছোঁ, পোৱা নাই। বোলে মই সম্ভেটো দিব পাৰিম, পাৰিবনে তালৈ যাব? বৰ অসুবিধা হ'ব। তেতিয়া ক'লে নহয় মই পাৰিম যাব, মোক যদি দেখুৱাই দিয়ে মই নিশ্চয় যাব পাৰিম। নাই তাততো বৰ ডাঙৰ ডাঙৰ ৰাক্ষস আছে বোলে, একো মই ভয় নাই মোৰ তাৰ কাৰণে। মোৰ এইটো ৰূপ নহয়, মোৰ বিৰাট ডাঙৰ ৰূপ। বোলে কেনেকুৱা আপোনাৰ ৰূপটো চাওঁ? বিৰাট ডাঙৰ পাহাৰৰ নিচিনা এটা হৈ দেখুৱাইছে। হনুমানৰ আচল ৰূপ এইটোৱেই। মই ইয়ালৈ আহিছোঁ কাৰণেই। তাৰপিছত আৰু এওঁ লৈ গৈ পেলাই দেখুৱালে যে অশোক বন এনেকুৱা এনেকুৱা জেগাত আছে, তাত সীতাক মানে বন্দী কৰি থোৱা আছে, তালৈ যাওক আমুক তামুক কৰি। কি ক'বলৈ বিচাৰিছিলোঁ? বিভীষণে অকলে ভগৱানৰ নাম নাই লোৱা, কিন্তু পত্নীগৰাকীকো লগাইছে। তুমিও নাম লোৱা, ভাল কাম চবে মিলি কৰিব লাগে। দ্বিতীয়তে আমি দুটাই কৰিলেও নহ'ব। এই যে সৰু ছোৱালীজনী আছে, তাইকো এইটোত লগাব লাগিব। এতিয়া মানুহে ভাবে এই মাছ মাংস নাখালে মানুহবিলাক পাগল হ'ব নেকি? পৃথিৱীত আটাইতকৈ ডাঙৰ কাম কৰা যিবিলাক মানুহ আছে, গোটেইবিলাকে নিৰামিষ মানুহ। কিন্তু ভালকৈ বুজি লওক কথাটো। ডাঙৰ ডাঙৰ বৈজ্ঞানিক, আইনষ্টাইনৰ নাম আপুনি শুনিছে, নিৰামিষ। চাৰ্লছ ডাৰউইনৰ নাম শুনিছে, বিৰাট ডাঙৰ বৈজ্ঞানিক। ইভলিউশ্যনেৰী থিয়ৰী লিখিছে তেওঁ, নিৰামিষ। বাৰ্ট্ৰাণ্ড ৰাছেল, নিৰামিষ। বাৰ্নাৰ্ড জৰ্জ বাৰ্নাৰ্ড শ, নিৰামিষ। শ্বেক্সপিয়েৰ, নিৰামিষ। ভাৰতৰ কথাটো মই এতিয়া নকওঁৱেই আৰু। ডাঙৰ ডাঙৰ যিবিলাক মানুহ আপুনি ধৰক, মহৰ্ষি অৰবিন্দ, মহাত্মা গান্ধী, বিনোবাজীৰ পৰা আৰম্ভ কৰি ব্যাস আদি গোটেইবিলাক মানুহেই নিৰামিষ ভোজী। আপুনি যদি ল'ৰা ছোৱালী ভাল কৰিবলৈ বিচাৰিছে, তেতিয়াহ'লে শাক পাচলি ফল মূল খুৱাওক আৰু ভাল আপুনি সংস্কাৰ দিয়ক, তেতিয়া ঘৰখন বঢ়িয়া হ'ব। তাকে যদি নকৰে, তেতিয়াহ'লে ইফালে সিফালে যাব। মই তাৰ অৰ্থ এইটো ক'ব খোজা নাই যে মাংসাহাৰ কৰিলে চব মানুহ বেয়া হ'ব, এইটোও নহয়। মৎস্যাহাৰ কৰিলে মানুহ বেয়া হ'ব, তেনে কথাও নহয়। মৎস্যাহাৰ কৰিও, মাংসাহাৰ কৰিও কিছুমান বহুত দেৱতাৰ নিচিনা হৈ গৈছে। দেৱতাৰ নিচিনা হৈ গৈছে বুলিয়ে কৈছোঁ, কিন্তু ঈশ্বৰৰ নিচিনা হৈছে বুলি কোৱা নাই। যদি সেইসকল লোকে এইবোৰ এৰি দি একেবাৰে যদি সাত্বিক ভোজন কৰিলেহেঁতেন, তেতিয়াহ'লে সেইবিলাক ঈশ্বৰে হৈ গ'লহেঁতেন। থাকোঁতে ঈশ্বৰেই আছিল, কিন্তু মানৱ হ'ল, মানৱ হৈ ইফালে সিফালে থাকি কৰিছে। কিন্তু এই কথাটো এইটো যে আজি বিজ্ঞানে এইটো কথা কৈছে যে যদি পৃথিৱীখনক শান্ত কৰিবলগীয়া হয়, তেতিয়াহ'লে মানুহবিলাক শাকাহাৰী হ'ব লাগিব, নহ'লে খুৱাই আমি শেষ কৰিব নোৱাৰিম। ইমান মানে মানুহ বাঢ়ি গুচি গ'ল এই পৃথিৱীখনত, 800 কোটি মানুহ, ধেমালি কথা। ক'ৰ পৰা খুৱাব? পানী নাই, অন্য বস্তুবিলাক দিনে দিনে নাইকিয়া হৈ গৈ আছে। যদি এজন মানুহক বছৰটো খাবলৈ 1 গুণ লাগে, মাংসাহাৰী মানুহক বছৰটো খাবলৈ
40 গুণ বেছিকৈ লাগিব, পানীও বেছিব লাগিব, অন্নও বেছিকৈ লাগিব। মই নাই কোৱা, কিন্তু এইটো ৰিপৰ্ট UN-ত ৰাষ্ট্ৰসংঘৰ পৰা ওলাইছে, বৈজ্ঞানিকসকলে কৈছে। মই কি ক'ব খুজিছোঁ যে ল'ৰা ছোৱালীবিলাকে এতিয়া মাংসটো খাবলৈ আৰম্ভ কৰিছে, তাতে ৰ'বনে? মদতো ধৰিব। শুনিবলৈ পাওঁ, মই নিজে দেখা নাই, কিন্তু মই শুনিবলৈ, আমি এখন জংঘলত থাকোঁ, শুনিবলৈ পাওঁ যে ল'ৰা ছোৱালীবিলাকে আজিকালি ড্ৰাগছ খাবলৈ ল'লে, মদ খাবলৈ ল'লে, বিপথে যাবলৈ ল'লে, বিভিন্ন ধৰণৰ কৰিবলৈ ধৰিলে। বেছি সংখ্যক শিৱসাগৰ এটা অঞ্চল আছে, বৰ ভাল জেগা শিৱসাগৰ। যেনেকৈ নগাঁও ভাল, তেনেকৈ শিৱসাগৰো ভাল। কিন্তু সেই অঞ্চলটো, মই নামটো নকওঁ, তাত মোক ক'লে যে আপোনাৰ ইয়াততো 1000 ডেকা গাভৰু আছে, থাকিব পাৰে। আপুনি মদ নোখোৱা কেৱল 4জনহে পাব। ইমান ডাঙৰ এটা অঞ্চল, হাজাৰ হাজাৰ ডেকা আছে, তাৰ ভিতৰত মদ নোখোৱা বোলে 4জন আছে। হয়নে এইটো কথা? বোলে হয়। মাক বাপেকে ক'বই নোৱাৰে ল'ৰা ছোৱালী কোনফালে গুচি গৈছে, কিহত ধৰিছে। আপুনি মানুহ দূৰ দূৰলৈ পঠিয়াইছে, বেংগলোৰলৈ পঠিয়াইছে, দিল্লীলৈ পঠিয়াইছে, আমুকলৈ পঠিয়াইছে, তামুকলৈ পঠিয়াইছে। মই তেনেকুৱা বহু মানুহৰ নাম আপোনাৰ সময়ত ৰাখিব খোজোঁ, কৰিব পাৰিম, কিন্তু এতিয়া নকওঁ ইয়াত। আৰু কাৰ নাম নোলোৱাকৈ মই ক'বলগীয়া হৈছে। ব্যক্তিগতভাৱে যদি মোক সোধে, মই এড্ৰেছহে দি দিম আপোনাক, ক'ত কি হৈছে। মাক বাপেকে ল'ৰা ছোৱালী বাহিৰলৈ পঠিয়াই দিছে, কিন্তু গাঁঠিত মানে জীৱটো বান্ধি পেলাই পঠিয়াইছে। কি সংগ পাবগৈ, ভাল আছিল যদিও ইয়াত, তাত যদি দিল্লীলৈ গৈ, সেইপিনি যদি বেংগালোৰলৈ গৈ, সেইপিনি যদি তামিলনাডুলৈ গৈ, কলিকতালৈ গৈ যদি বেয়া সংগত পৰি পেলাই বেয়া বস্তু খাবলৈ আৰম্ভ কৰিছে। মুছলমান মানুহবিলাকে আমাক ক'ব লাগিছে, হেম ভাই তোমালোকে এই খোৱাটো এইটো কৰিছা হয়, কিন্তু তোমালোকৰ মানুহে বেছি এতিয়া এই ল'ৰা ছোৱালীবোৰে গৌ মাংস খাবলৈ আৰম্ভ কৰি দিলে। আমাৰ মানুহ ইমান নাখায়। ট্ৰাইবেলবিলাক ভাল হৈছে, এতিয়া বড়োবিলাক ভাল হৈছে, এই যিবিলাক তিৱা মানুহ এইবিলাক ভাল হৈছে, এইবিলাকে এনেকৈ নাখায়। কিন্তু যিবিলাক হাই কাষ্ট হিন্দু আছে, আপুনি এইবিলাকেহে বেছিকৈ খায় এতিয়া। কেলৈ মই কৈছোঁ যে এখন ঘৰ তৈয়াৰ কৰিবলৈ হ'লে তলৰ পৰা বিলকুল এই বস্তুবিলাকক, আপুনি যে সন্তান জন্ম দিছে, সেই সন্তানবিলাককো ঠিক কৰি আনিব লাগিব। ঘৰ যিমানে ডাঙৰ হৈছে নহয়, মই এইটো ঘৰৰ কথা কোৱা নাই, বৰ ডাঙৰ সমস্যা, প্ৰব্লেম বাঢ়ি গৈছে। আগৰ বৰ ধুনীয়া আছিল মাটিৰ ঘৰ, খেৰেৰে সৈতে চাইছিল, ইকৰাৰ বেৰ, বাঁহৰ বেৰ, মুচি কাচি দিয়ে। এইবোৰত বহুত ভাল ভাল মানুহবিলাক বৰ মৰম চেনেহ আছিল। যেই এই ডাঙৰ ডাঙৰ ইটা চিমেণ্ট আদি হৈ গ'ল, মানুহৰ মৰম চেনেহ শেষ হৈ গৈছে। এতিয়া শেষ হৈ গৈছে। এতিয়া বেছি মানুহো নালাগে। ছক্ৰেটিছ নামৰ এজন মানুহ হৈ গ'ল, আপুনি জানেই। ছক্ৰেটিছে সৰু ঘৰ এটা সাজিল, ইয়াতকৈ সৰু আধা হ'ব, এনে 4 ভাগৰ 3 ভাগৰ এভাগ হ'ব। মানুহক সুধিলে, ছক্ৰেটিছ তুমি ইমান সৰু ঘৰটো কিয় সাজিলা? আৰে সৰু ঘৰ বুলিছা, এই ঘৰটো ভৰাকৈ কেইজনমান ভাল মানুহ যদি হয়, তথাপিতো মোৰ জীৱন ধন্য। মোৰ এই সৰু ঘৰটোত ভৰাকৈ যদি কেইজনমান সৎ মানুহ আহি ইয়াত সোমাইহি, মোৰ জীৱন ধন্য হ'ব। মই এইটো সাজিছোঁ যদিও মোৰ বিশ্বাস হোৱা নাই যে ঘৰটো ভৰিব নে নভৰে মানুহে। এই বিষয়ে বহু কথাই ইয়াৰ আগত টিভিত মই ইয়াত কৈ গৈছোঁ, ইউটিউবত মই এটা চিৰিয়েলি কথা কৈ আছোঁ। আজি ঘৰৰ বিষয়ে কৈ আছোঁ। ঘৰ, ইয়াৰ আগতে ঘৰ আৰু
মানে গৃহ ইয়াৰ পাৰ্থক্য কি বজালি ৰাসৰ হেৰিয়াত দিছিলোঁ বহু হাজাৰ মানুহে শুনিলে আৰু টিভিত চলি আছে এইটো এতিয়াও আজি এইটো দিছোঁ কালি আছিলে কিবা এটা কি আছিলে হা বিবাহ সম্পৰ্ক বিবাহ কি বস্তু মানুহে ভাল পাইছে খুব চলিছে এইটো আৰু আছে কেইটামান মই চিৰিয়েলি দি আছোঁ কিন্তু ক'ব এইটো আপোনাক খুজিছোঁ যে ঘৰ বুলিলে ইটা চিমেণ্ট বালি ৰড এইবিলাকে নহয় কিন্তু প্ৰথমতে ক'লোঁ যে প্ৰতিজন মানুহক আজি আমাৰ দেশৰ বা পৃথিৱীৰ মানুহ প্ৰতিটো পৰিয়ালকে ধুনীয়া ধুনীয়া ভাল ভাল কিছুমান ঘৰৰ আৱশ্যক স্বাস্থ্যকৰ ঘৰ কিছুমান আৱশ্যক ঠিকেই এইটো কিন্তু এই ঘৰটোক মানে ছাষ্টেইন কৰি ৰাখিবলৈ তাত থকা যিবিলাক জীৱ হ'ব সেইবিলাক কেনেকুৱা হ'ব লাগিব ইমান ধুনীয়া ঘৰটো কিমান খৰচা কৰি বঢ়িয়াকৈ বনাইছে তাৰ যে এজনৰ মুখৰ পৰা বেয়া শব্দ এটা ওলায় এইবোৰ চব ধ্বংস কৰি পেলাই ভাল ইমান ধুনীয়া ঘৰটো যদি এটা শব্দ যদি বেয়াকৈ ওলালে অসভ্য শব্দ ওলাল ইজনে সিজনৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰিল তেতিয়াহ'লে ঘৰটো বনোৱাৰ কি লাভ আছিল সেই আগৰ দিনৰ আমাৰ যিবিলাক ঘৰ আছিলে বাঁহেৰে কাঠেৰে কৰিছিল য'ত ইমান মৰম চেনেহ আছিল সেইবিলাকেই ভাল আছিল পৃথিৱীত ঘৰ বনোৱা মানুহবিলাকে এতিয়া ইমান ডাঙৰ ডাঙৰ মহলবিলাক বনাইছে সেইসকলে চিন্তা কৰক এতিয়া যে আমি এই ঘৰৰ লগত ঘৰৰ ভিতৰত থকা মানুহখিনি লায়কী কৰিব পাৰিছোঁ নে নাই এইবিলাক কেনেধৰণে কৰা যায় এই বিষয়ে চিন্তা কৰক এজন সাধু আছিলে মানে ঋষি তেওঁ ঘৰটো মানে সৰু এই চক্ৰটিছৰ নিচিনাই এজন মানুহ ৰাতি আহিল আহি পেলাই ক'লেহি মহাত্মা মোৰ কোনো ঘৰ নাই এতিয়া মই বহুত দূৰৰ পৰা আহিছোঁ বৰষুণত তিতি আছোঁ আপুনি মোক থাকিবলৈ জেগা দিব পাৰিবনে হয় হয় পাৰিম আহা মোৰ এখনেই বিচনা আছে দুইটাই মিলি সেইখনতে ল'ম আহিলে আৰু খাবলৈ আছিলে কিন্তু অলপ দিলে তাৰপিছত আকৌ কিছু দেৰি পিছত আৰু এটা আহিলে আহি সুধিলে যে মোক থাকিবলৈ অকণমান জেগা দিব পাৰিবনে পাৰিম পাৰিম হা আমি যে দুইটা এওঁ আহিলে নহয় দুইটা আমি অকণমান শুলোহেঁতেন অলপ আধা জেগাত কিন্তু আমি বহি পেলাই কটাব পাৰিম তাৰপিছত আকৌ এজন আহিলে তাৰপিছত আকৌ এজন আহিলে হা 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 আমি বহিবলৈ জেগা নহ'লেও ৰাতিটো আমি থিয় হৈ কটাব পাৰিম বৰষুণৰ পৰা বাচি যাম আকৌ এজন আহিলে একো কথা নাই থিয় হৈ থাকোঁ কাপোৰ কানি আমাৰ নাই জুই কৰি জ্বলাই দিওঁ ডাঙৰকৈ জ্বলি থাকিব আমি নাম সংকীৰ্তনকে কৰি থাকোঁ থিয় হৈ থকাতকৈ চবে নাম গাওঁ ভগৱানৰ সেইজনো আহিল একদম তাৰপিছত বহুত আহি পেলাই সোমালেহি এটা এটাকৈ তেতিয়াহ'লে সোমোৱা তোমালোকে কৰা জেগাটো কম হৈছেনে মই বাহিৰলৈ ওলাই দিওঁ গৰাকী যিজন আছিল তেওঁ সাধুজন বাহিৰলৈ ওলালে আৰু বাহিৰৰ পৰা মানুহখিনিক অতিথিক আনি পেলাই ইয়াত বহুৱাই দিলে থিয় হৈ হ'লেও তোমালোকে নাম সংকীৰ্তন কৰি থাকা জুই জ্বলাই দিছোঁ ঠাণ্ডা গুচি যাব কৰা এতিয়া ৰশ্মি অলপমান গম পাব শ্বি উইল ন' ইট ভেৰি ৱেল উপনিষদৰ কথা তৈত্তিৰীয় উপনিষদত কি কৈছে যে ল'ৰা ছোৱালীবিলাকক গুৰুৰ তাত 12 বছৰ পঢ়োৱাৰ পিছত সব জ্ঞান দিয়াৰ পিছত ঘৰলৈ ঘূৰাই পঠিয়ায় তেতিয়া এখন কনভকেশ্যন সমাৱৰ্তন উৎসৱ শুৰু কৰে তাত ডাঙৰ ডাঙৰ অন্য ঋষিবিলাকক কাৰণে PhDবিলাকক কাৰণে আজিকালি PhD বোলে আগতে মহামহোপাধ্যায় বুলি কয় এইবিলাকৰ কাৰণে আনি পেলাই চবে মিলি আৰু আশীৰ্বাদ প্ৰদান কৰে এতিয়া গুৰুৱে কি আশীৰ্বাদ দিয়ে সত্যম বদ
ধৰ্মম চৰ স্বাধ্যায়াত্মা প্ৰমদ। সত্য কথা ক'বা, ধৰ্ম আচৰণ কৰিবা, স্বাধ্যায় সদায় অধ্যয়ন কৰাত যেতিয়া কোনো প্ৰমাদ নকৰা। তাৰপিছত বৰ সাংঘাতিক কথা কৈ দিলে। কি ক'লে? মাতৃদেৱো ভৱ। তোমাৰ যে মা আছে নহয়, তাক ভগৱান বুলি ভাবিবা। প্ৰথমে পিতৃদেৱো বুলি ভবা বুলি নাই কোৱা। পিতৃদেৱ পিছত আহিছে। মাতৃদেৱো ভৱ। মাকক, তোমাৰ মাক তুমি ভগৱান বুলি ভাবিবা। পিতৃদেৱো ভৱ। পিতৃক ভগৱান বুলি ভাবিবা। আচাৰ্যো দেৱো ভৱ। যিসকল আচাৰ্যই তোমাক শিকালে, এইবিলাকক ভগৱান বুলি ভাবিবা। অতিথি দেৱো ভৱ। অতিথিসকলক ভগৱান বুলি ভাবিবা। জীৱবিলাকক ভগৱান বুলি ভাবিবা। কেৱল ভবাই নহয়, তেনেধৰণে তুমি ব্যৱহাৰো কৰিবা সেইটোত। অতিথিসকলক মাতা পিতা, গুৰু আৰু অতিথি আৰু অন্য জীৱবিলাক যিবিলাক আছে, সেইবিলাকক ভগৱানৰ নিচিনা ভাবি তুমি আগবাঢ়িবা। তুমি ধৰ্ম আচৰণ কৰি তুমি ভগৱানৰ ওচৰ পাবাগৈ। এতিয়া গোস্বামী তুলসীদাসে কি কৈছে শুনক। साई इतना दीजिए जामे कुटुम समाए। साई इतना दीजिए जामे कुटुम समाए। मैं भी भूखा न रहूं, साधु भूखा न जाए। हे भगवान মোক ইমানেই দিয়া, বেছি নালাগে, যাতে মোৰ কুটুমটোক, পৰিয়ালটো যাতে মই ভালকৈ চলাব পাৰোঁ। আৰু ময়ো কোনদিনাখন যাতে ভোকেৰে নাথাকোঁ, আৰু যিকোনো অতিথি আদি আহিলে সেইসকল ভোকত যাতে ঘূৰি যাবলগীয়া নহয়। ইমানখিনি দিলেই হ'ব। साई इतना दीजिए जामे कुटुम समाए। मैं भी भूखा न रहूं, साधु भूखा न जाए। ময়ো ভোকেৰে থাকিব নালাগিব, মোৰ পৰিয়ালটোও ভোকেৰে থাকিব নালাগিব, আৰু সাধুসকল আহিলে, কোনোবা যদি অতিথি আহে, সেই অতিথিসকল যাতে ভোকেৰে নাযায়, এনেকুৱা কথা ভাবিব লাগিব। এতিয়া এটা প্ৰশ্ন আহিল। প্ৰশ্নটো কি? আমাৰ এইখন ঘৰৰ মধ্যবিন্দু কি? What is the central place of this home? Beautiful home. What is the central place? কোনোবাই ক'লে ধনৰ যিটো টোপোলা য'ত আছে, চন্দুকটো, এইটোৱে আমাৰ ঘৰখনৰ মধ্য জেগা। কোনোবাই আমাৰ পত্নী য'ত শুৱে, সেইটোৱে মধ্যস্থান। কিন্তু এইটো নহয়, এইটো নহয় মধ্যস্থান। মধ্যস্থান এইটো য'ত ঈশ্বৰৰ অধিষ্ঠান থাকে। হয় এখন কীৰ্তন ঘোষা, হয় এখন নামঘোষা, হয় এখন উপনিষদ, হয় নহয় এখন গীতা, হয় এখন ভাগৱত, হয় এখন বেদ, যিডোখৰ জেগাত প্ৰতিষ্ঠিত কৰা যায়, সেইটোৱে ঘৰখনৰ মধ্যস্থান। মই এইটো নকওঁ যে এইখন কিতাপকে ৰাখক, এইটো মই নকওঁ। গীতাৰ ভক্ত এজন, ভাগৱতৰ ভক্ত এজন, বুজিছোঁ বুলি নকওঁ মই এইটো কথা। গীতা ভাগৱত একো বুজা নাই মই, তাৰমানে মোৰ জীৱনটো তাতেই লগাইছোঁ। কিন্তু সেই অৰ্থত ক'লেও মই এইটো নকওঁ যে আপুনি গীতাখন বা ভাগৱতখনকহে ৰাখক। যিখন কিতাপৰ ওপৰত আপোনাৰ শ্ৰদ্ধা আছে, সেই কিতাপখনক আপুনি এটা জেগাত ৰাখি দিয়ক। যদি অত্যন্ত দুখীয়া, আপোনাৰ জেগা কৰিবলৈ নাই, তেতিয়াহ'লে আপুনি এখন তক্তা এখন দি, টিঙৰ বা কিবা এখন তাৰ ওপৰতে থৈ দিয়ক। কিতাপ কিনিবলৈ পইচা নাই আপোনাৰ, ঠিক আছে, অল ৰাইট, নহ'ব পাৰে।
কিন্তু আপুনি সদায় বজাৰৰ পৰা বস্তু আনি ইমান হেৰিয়াত মহংগাৰ দিনতো আপুনি কিনি আনিছে 3.5 টকা দি এই যে পুথিখন শংকৰদেৱে যে লিখিছিলে ভুৰুগাত হাতী ভুৰুৱা গুণমালা এইখন কিনিবলৈ পইচা নাইনে? এনেই কৈ আছে পইচা নাই বুলি। মই কোনো মানুহক দুখীয়া বুলি নাভাবোঁ। যিমানক আমাৰ দিবলৈ ক'তো নাই, মিছা কথা, দিছে ব্লেটেণ্ট লাই। আপুনি পইচা দিব নোৱাৰিব পাৰে, আপুনি খুৱাব নোৱাৰিব পাৰে, পানী এগিলাচ মানুহজনক দিব নোৱাৰিবনে? অতিথি এজনক। ভগৱানটো এইটো কোৱা নাই যে আমুকটোৱে দিয়া বুলি পেলাই কৈ তোমাক গোটেই সম্পত্তি সোপা দি দিয়া বুলিতো কোৱা নাই আজি। পানী এগিলাচ দিয়ক। পত্ৰম পুষ্পম ফলম তোয়ম য়ো মে ভক্ত্যা প্ৰয়চ্ছতি তদহম ভক্তোপহৃতম অস্নামি প্ৰয়তাত্মনঃ। হে অৰ্জুন, তোমাৰ দিবলৈ একো নাই, এটা বস্তু দিয়া, গছৰ পাত এখিলা দি দিয়া। তুলসীৰ পাতেই হওক বা অন্য গছৰ পাতেই হওক, চাফ চাফাই কৰি ধুই পেলাই মোক এইটোকে দি দিয়া। সেইটোও নাই তোমাৰ, পুষ্পম, ফুল এপাহ দি দিয়া। সেইটোও নাই, ফল এটা দি দিয়া, সৰু বগৰী এটা দি দিয়া। বজাৰৰ পৰা আপেল আনিব নোৱাৰে, নালাগে আনিব। মইতো কোৱা নাই যে আপেলেই দিয়ক বুলি মোক। মইতো এইটো কোৱা নাই যে মোক কাজু কিচমিচেই দিয়ক। কিবা এটা ফল, বগৰী এটা, জলফাই এটা দিয়ক, কিবা এটা অকণমান দিয়ক, এইটো দিয়ক। সেইটোও নাই, তোয়ম, পানী অলপমান দি দিয়ক। কেলে? মোৰ ভক্তই দিছে নহয়। পানীটো এনেকৈ দিলে এতিয়া কি হ'ব? এনেকৈ যদি লওঁ মই, হে অৰ্জুন, মোৰ আঙুলিৰ তলেদি ফাকেদি তললৈ ওলাই গুচি যাব। এইটো বৰ ডাঙৰ লোকচান হ'ব। মোৰ ভক্তই হৃদয়ৰ সৈতে দিয়া এই জল একাঁজলি যদি মোৰ এই আঙুলিৰ ফাকেদ তললৈ ওলাই যায়, ইয়াতকৈ ডাঙৰ লোকচান আৰু একো নাই। সেইকাৰণে যাতে পানীটো তললৈ পৰি নাযায়, লোকচান নহয়, মই আৰু দুখন হাত লগাই লৈছোঁ, চতুৰ্ভুজ হ'লোঁ, তলফালৰ পৰা এনেকৈ ৰাখি থওঁ। পত্ৰম পুষ্পম ফলম তোয়ম য়ো মে ভক্ত্যা প্ৰয়চ্ছতি তদহম ভক্তোপহৃতম অস্নামি প্ৰয়তাত্মনঃ। মই বৰ যত্নৰ সৈতে খাওঁ, ভগৱানে দিয়ে, মানে ভক্তই দিয়া বস্তু। সেইটোও নাই, নালাগে। আপুনি এজন মানুহকতো নমস্কাৰ এটাতো কৰিব পাৰে, কি যায়? মৰমেৰে সৈতে হাঁহি এটা মাৰি যদি আপুনি ৰাতিপুৱাই কোনোবা এজন মানুহ ৰাস্তাইদি গৈ আছে, নমস্কাৰ দেই বুলি কয়, এইটো ভগৱানক দিয়াই হ'ল নহয়। আপুনি কৈ যে মোৰ একোটোৱেই নাই দিবলৈ, কেলে? সদ্ভাৱনাটো নাইনে? যে অকণমান মই ভগৱানক মানে এই মানুহজনক এটা নমস্কাৰ কৰি, এই মানুহগৰাকীক একেবাৰে নমস্কাৰ এটা কৰিছোঁ। পৰুৱাটোক সি গৈ আছে, চেনীৰ দানা এটা দিব নোৱাৰেনে আপুনি? গৰুজনী তাইক কেলৈ লতা কেইটামান টানি আনি পেলাই দিবহি নোৱাৰেনে? বা গছজোপা পুলিটো ওলাইছে, ডাঙৰ হৈছে অলপ, তাক মানে এগিলাচ পানী দি দিব নোৱাৰেনে? শুকাই আছে সি, পায়নে নোৱাৰে? পাৰিনে নোৱাৰি? তেতিয়াহ'লে কেলৈ আপুনি কৈছে মোৰ একোটোৱেই নাই দিবলৈ? ভগৱানটো কোনো স্পেচিফাই কৰি দিয়া নাই যে এইটোৱেই দিয়ক, এইটোৱেই দিয়ক, এইটোৱেই দিয়ক। কিবা নহয় কিবা এটা প্ৰতিদিনাখনেই আপুনি দিব লাগিব। মানুহক মৰম দিয়ক, স্নেহ দিয়ক, সততাটো দিয়ক, অহমমৃতাটো দিয়ক, সমমমৃতাটো দিয়ক। তাতেই ভগৱান সন্তুষ্ট হ'ব, তেতিয়া ঘৰ হ'ব। কিন্তু এতিয়া এইটো মই পুৰণা কথা কৈ আছোঁ। পুৰণা দিনত ঋষিমুনিৰ পৰা আৰম্ভ কৰি ভক্ত বৈষ্ণৱ সকলোৱে কৰিছিল, সেইটোকে আমি এতিয়া চলাই আছোঁ। বৰ ভাল হৈছে কথাটো, কিন্তু বৰ্তমান অৱস্থাটো অত্যন্ত বেয়া হৈছে।
ল'ৰা ছোৱালী ঘৰত বহুত ভালকৈ ৰাখিলেও আগতে কোৱা মতে ভৱিষ্যতলৈ সি কি হ'বগৈ ক'ব নোৱাৰি। আমৰ বহুত ফুল আহে, আমৰ গছজোপাত বহুত ফুল আহে আৰু কলিও 1,00,000 মান লাগে, কিন্তু ধুমুহা বতাহ আৰু চৰাই চিৰিকটি পোকৰ পৰা গৈ পেলাই কেইটা থাকেগৈ গৈ। পঢ়োঁতেতো ল'ৰা ছোৱালীবিলাকে LP স্কুলত গোটেইবোৰে পঢ়েগৈ গৈ, ইউনিভাৰ্চিটি MA কিমানে পাছ কৰেগৈ, সেই ইমান সোপাৰ ভিতৰত কিমানে পাছ কৰেগৈ গৈ, PhD কেইজন হয়গৈ গৈ, 10 লাখ মানৰ ভিতৰতে এজন মানে ক'ৰবাত কৰেগৈ, 10 লাখ মানৰ ভিতৰত এজনে কৰেগৈ। এতিয়া আমাৰো ঠিক তেনেকুৱা হৈছে। এই সন্তানবিলাক যে আমি জন্ম দিছোঁ, এইবিলাক ফুলৰ পৰা ওলোৱা কলি, বৰ ভাল। ৰাখিব পাৰিলেতো খুব ভাল হয়, ৰাখিব নোৱাৰিলে তললৈ সৰি যাব নহয়। সৰিব নোৱাৰাকৈ কেনেকৈ ৰখা যায় এইটো চিন্তা কৰি আমি আগবাঢ়িব লাগিব। মই আজি আৰু বেছি সময় নকৰোঁ, আমি ঘূৰি গৈ আমাৰ বহুত কাম কৰিবলগীয়া আছে আকৌ, গতিকে আমি ঘূৰি যাম এতিয়া। নেক্সট আকৌ কোনোবা আছে, ভগৱানে যদি কৃপা কৰে ইনশাআল্লাহ, তেতিয়াহ'লে অন্য কোনোবা ঠাইত হ'ব। আৰু আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ, আৰু এই গৃহস্থীসকলক আমি ধন্যবাদ দি আমাৰ বক্তব্য ইমানতে আমি সমাপ্ত কৰিছোঁ। সকলোকে নমস্কাৰ।